গোৱালপাৰা জিলাৰ সোণাৰী নদী আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ সমাজত অৱস্থিত ৰৌখোৱা কৃষ্ণপদীত যোৱা 12 ছেপ্টেম্বৰত চৰৰ ভূমি দখলক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাত এটা পক্ষৰ দুজনকৈ লোক ঘটনাস্থলীতে নিহত হোৱাৰ লগতে আন 10জনকৈ লোক গুৰুতৰভাৱে আহত হৈছিল। সেই সময়তে ঘটনাৰ লগত জড়িত এজন লোকক লক্ষীপুৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল যদিও বাকীসকল পলাতক আছিল। আনহাতে ঘটনাৰ প্ৰায় 3 মাহ পিছত এক গোপন সূত্ৰ পমখেৰী সোণাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাফচান জানি আহমেদৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে যোৱা নিশা ৰৌখোৱা কৃষ্ণমণি চৰৰ পৰা হত্যাকাণ্ডৰ লগত জড়িত ক্ৰমে কামাদেহীৰ ৰফিকুল ইছলাম, চালমাৰা চৰৰ কেতাব আলী আৰু চিংলিপাৰা চৰৰ বাহাৰ আলীক আটক কৰিবলৈ সক্ষম হয়। সোণাৰী আৰক্ষীৰ এই সফলতাত ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে ঘটনাৰ লগত জড়িত বাকী সকলোকো আটক কৰিবলৈ অনুৰোধ জনাইছে। এইটো মাটি লৈ হৈছিল ৰৌখোৱা আৰু বেঞ্চেছৰ মাটি কি কাৰণত হ'ল? এতিয়া দুটা পক্ষৰ মানে মাটি পেলাই মাটিৰ কাৰণে সংঘৰ্ষ কৰি মানে এইবিলাক ঘটনাটো আগতীয়াকৈ বেলেগ প্ৰিপ্লেনত মানে তেওঁলোকে প্ৰিপ্লেন কৰি এইবিলাক ঘটনা কৰিলে। মেইন প্ৰিপ্লেনৰ মাষ্টাৰ মাইণ্ডে হ'ল ৰফিকুল আৰু কেতাবালী। এই দুজনকে কালি এৰেষ্ট কৰা হৈছে। মাৰি ভাৰপ্ৰাপ্ত বিষয়া লগত যোগাযোগ কৰি আমি কালি মানে যে আমাৰ মাৰ্ডাৰৰ মেইন মাষ্টাৰ মাইণ্ড ৰফিকুল ইছলাম আৰু কেতাব আলী এই মানুহকেইটাক যে আমি কালি সোণাৰী ভাৰপ্ৰাপ্ত বিষয়াই গ্ৰেপ্তাৰ কৰিছে বা আটক কৰা হৈছে। তাৰ কাৰণে আমি লোক সোণাৰী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ধন্যবাদ জ্ঞাপন কৰিলো। আৰু বাকী আসামী যিবিলাক আছে অতি সোনকালে যাতে তেওঁলোকক গ্ৰেপ্তাৰ কৰে বা এৰেষ্ট কৰে। আমি SP মহোদয়ক ধন্যবাদ আৰু আমি চিএমৰ ওচৰতো আশাবাদী যে অতি সোনকালে ফাৰ্ষ্ট ট্ৰেক আদালততে এইটো কেছৰ শেষ কি কৰি দিব। এইটো বিষয়ে মানে যোৱা 12/9/2025 তাৰিখত যিটো ঘটনা হৈছিল সেইটো আমাৰ লগতে হৈছিলে। এইটো ঘটনাত মানে যেতিয়া হৈছিল তেতিয়াই এজন আসামীক ধৰিছিলে আৰু যোৱাকালি আমাৰ সোণাৰী আৰক্ষী বিষয়াই আৰু 3জন আসামীক মানে গ্ৰেপ্তাৰ কৰিছে। সেইটো বিষয়তে আচলতে মই সোণাৰী ভাৰপ্ৰাপ্ত বিষয়াজনক মই মোৰ ফালৰ পৰা আৰু মোৰ আত্মীয় স্বজনৰ ফালৰ পৰা তেওঁক মানে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বা ধন্যবাদ দিছোঁ। আৰু যিবিলাক আসামী আৰু এতিয়ালৈকে মানে আছে সেই আসামীবিলাকক মানে উঠোৱাৰ কাৰণে মই সিহঁতক আৰু কৰজোৰে অনুৰোধ জনাইছোঁ। 9-12 তাৰিখত ৰৌখোৱা আৰু বেঞ্চেছৰত যেতিয়া দুৰ্ঘটনা আমাৰ লগত হৈছিলে বা আমাৰ আৰু দুটা মামা আৰু খুৰা এজনে মাৰ্ডাৰ হ'লে আমি তাৰ পাছত প্ৰশাসনৰ ওচৰত যাই আমি আইনগতভাৱে এজাহাৰ দাখিল কৰিলোঁ।